আদেশ দিছো ক্ষমা খুজিব লাগিব বাস আদেশ দিছো ক্ষমা খুজিব লাগিব বছ অনুৰোধ নকৰো আদেশ দিছো ক্ষমা খুজক মই কাকো অনুৰোধ নকৰোঁ কেতিয়াও লাইফত আদেশ দিছো ক্ষমা খুজিব লাগিব দিগন্ত ভাৰতীক কৰা অপমানৰ পিছতেই শিল্পী সমাজৰ প্ৰতিক্ৰিয়া দিগন্ত দা আমাৰ একেবাৰে অতি বয়োজ্যেষ্ঠ আমাৰ গুৰুৰ নিচিনা গতিকে তেওঁ যদি মনত দুখ পায় আমাৰো বেয়া লাগে এদিন চুৰিয়াযোৰ পিন্ধি পেলাই অসমীয়া বোলালে নহয় কৰিবলগীয়া বহুত আছে অনুষ্ঠান যে আপোনালোকে আয়োজন কৰে শিল্পী অবিহনে কেতিয়াও অনুষ্ঠান হ'ব নোৱাৰে গতিকে সেইখিনি যদি সন্মান আপোনালোকে দিব নোৱাৰে তেতিয়াহ'লে কেতিয়াও মাতিবই নালাগে প্ৰথম কথা ঘটনাৰ পিছতে প্ৰিয়ংকা ভৰালীয়ে লিখে গুৰুৰ অপমান শিল্পীৰ অপমান মানেই আমাৰ সকলোৰে অপমান দাবী কৰিছো ক্ষমা খুজিব লাগিব পূব গুৱাহাটী বিহু মঞ্চত শিল্পী দিগন্ত ভাৰতীক অপমান কৰা ঘটনাৰ পিছতেই বিহুৰ মঞ্চৰ পৰাই হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া চানমাৰী বিহু কমিটিৰ যিকেইজন সদস্যই দিগন্ত ভাৰতীক অপমান কৰিছিল ক্ষমা খুজক কালি এটা ঘটনা হ'ল মোক কম কিন্তু দেই মই নোকোৱাকৈ নাথাকোঁ আপোনালোকৰ ইয়াৰ নলবাৰী দিগন্ত ভাৰতী সকলোৱে দেখিছে চাগে ফেচবুকত চানমাৰী বিহু কমিটি কেইজনমানে অপমান কৰিছে তেওঁক গতিকে মই বেছিকৈ নকওঁ বেছিকৈ ক'লেকে মই গালি দিম গতিকে কথাটো কওঁ যে সেইটো হ'ব নাপায় আৰ্টিষ্টৰ লগত আৰু তেওঁ অনুষ্ঠান চাবলৈ গৈছিলে তাক মাতি নিছিলে ষ্টেজলৈ নি পেলাই অপমান কৰিছে চব চানমাৰী কমিটিৰ যিকেইজন মানুহ আছে যিকেইজনে কৰিলে কামটো মই কাকো অনুৰোধ নকৰোঁ কেতিয়াও লাইফত আদেশ দিছোঁ ক্ষমা খুজিব লাগিব বছ দ্যাটছ ইট ছ'চিয়েল মিডিয়াযোগে প্ৰিয়ংকা ভৰালীয়ে লিখে আমাৰ সকলোৰে শ্ৰদ্ধাৰ আৰু মোৰ গুৰু দিগন্ত ভাৰতী ছাৰৰ লগত যি অপমানজনিত ঘটনা হ'ল সেই ঘটনাক লৈ মোৰ লগতে তেওঁৰ অনুৰাগী তেওঁৰ সকলো শিষ্য শিল্পী সমাজ আৰু প্ৰতিগৰাকী অসমীয়াই অন্তৰত আঘাত পাইছো তেওঁক কৰা এই অপমানক মই তীব্ৰভাৱে গৰিহণা দিছো পোচাকক লৈ মঞ্চত আমন্ত্ৰণ কৰি এজন বিশিষ্ট শিল্পীক এজন গুৰুক যি ব্যৱহাৰ কৰিলে সেই ব্যৱহাৰে অসমীয়া সংস্কৃতি আৰু মৰ্যাদা কিমান ধৰি ৰাখিছে ই এক ডাঙৰ প্ৰশ্ন যোৱা 30 বছৰ ধৰি সংগীতৰ ক্ষেত্ৰত দিগন্ত ভাৰতী ছাৰৰ যি অৱদান সেই অৱদানক এখন মঞ্চত এনেদৰে ক্ষন্তেকতে মাটিৰ লগত মিলাই দিয়াৰ দৰেই হ'ল বিহুৰ মঞ্চৰ পৰা নীল আকাশে কি ক'লে শুনক এনেকুৱা অবাঞ্ছিত কিছুমান ঘটনা হৈ গ'লে আমাৰো বেয়া লাগে গতিকে যিয়েই নহওক এইখন বিহুৰ বহুত নাম আছে আপোনালোকে হয়তো গম নাপায় আমি যেতিয়াৰ পৰা গান গাইছোঁ তাৰ আগৰ পৰাই কিন্তু আমিও নিবিচাৰোঁ এজন শিল্পী আহি ইয়াত অপমানিত হোৱাটো বা অপমানিত অনুভৱ কৰাটো যিয়েই নহওক ঘটনাক্ৰম যেনেকুৱাই নহওক আপোনালোকে বুজি শুনি সুন্দৰভাৱে অনুষ্ঠানটো আগবঢ়াই নিয়াটোৱে আপোনালোকৰো কৰ্ম আৰু আমাৰো দায়িত্ব গতিকে দুই পক্ষৰ খুব ভাল মিল হৈহে এটা অনুষ্ঠান গঢ় লৈ উঠে কেতিয়াবা শিল্পীজনৰ ভুল হ'ব পাৰে কেতিয়াবা আয়োজকৰো ভুল হ'ব পাৰে মানুহ মাত্ৰেই ভুল হয় কিন্তু সেই বুলি ইয়াৰ পৰা বাৰ্তাটো আমি যাতে বিপৰীত বাৰ্তা এটা নিদিওঁ কাৰণ আপোনালোকেও গম পায় আজিকালি প্ৰতিটো অনুষ্ঠান দেশে বিদেশে মানুহে অনুকৰণ কৰি থাকে মানুহে চাই থাকে গতিকে আমাৰ নিচিনা সৰু সৰু ল'ৰাবিলাক আপোনালোকৰ এনেকুৱা মঞ্চবিলাক টিভিতে দেখা পাওঁ আজি গাবলৈ পাইছোঁ আমাৰ সৌভাগ্য গতিকে আমি টিভিত যদি বিতৰ্কিত কিবা বস্তু এটা দেখোঁ হয় আমি অনুষ্ঠানটোক বেয়া পাম নহয় আমি শিল্পীজনক বেয়া পাম আল্টিমেটলি গোটেই বাৰ্তাটোৱে বিপৰীত হৈ যাব গতিকে আপোনালোকৰ তৰফৰ পৰাও আপোনালোকেও যাতে যোগাত্মক দৃষ্টিৰে গোটেই বস্তুবিলাক চাই আৰু দিগন্ত দা আমাৰ একেবাৰে অতি বয়োজ্যেষ্ঠ আমাৰ গুৰুৰ নিচিনা গতিকে তেওঁ যদি মনত দুখ পায় আমাৰো বেয়া লাগে আমি সৰু গতিকে আপোনালোকেও বুজিব আৰু ইমান ধুনীয়া অনুষ্ঠানটো আপোনালোকে গঢ় দি তুলিছে মই নিজে আচৰিত হৈ গৈছোঁ কি ঘটনা হৈ যাব পাৰে মানুহৰ গতিকে একো নাই এবাৰ চানমাৰী বিহুৰ কাৰণে দিগন্ত দাৰ কাৰণে আটাই যদি একেলগে হাত চাপৰি এটা দিয়া আমি খুব বেছি সুখী হ'ম নিউজ ডেস্ক ৰিপৰ্ট টাইম 8